Hello students, মই সুকন্যা গগৈ বৰ্তমান মই অসম কৃষি বিশ্ববিদ্যালয়ত উদ্ভিদ ৰোগ বিভাগত গৱেষণা কৰা এগৰাকী ছাত্ৰী। তোমালোক সকলোকে মই জ্ঞানম টিউচনছলৈ স্বাগতম জনাইছো। তোমালোকক কাশ্যপ ছাৰে চেপ্টাৰ 2 ৰ প্ৰথম পাৰ্টটো কিংডম মনেৰা টো অলৰেডি পঢ়ালে। মই কিংডম প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰিম। 5 কিংডম কনসেপ্টটো R.H. Whittaker 1969 ত দিছিলে। কিংডম মনেৰাটো সকলোতকৈ আগত ওলাইছিলে। তাৰ পিছত কিংডম প্ৰতিষ্ঠা, প্লান্টি, ফাঞ্জাই আৰু একেবাৰে শেহতীয়াকৈ কিংডম এনিমেলিয়া। প্ৰথমে আমি বায়োলজি পঢ়িবলৈ যাওঁতে কিছুমান সাধাৰণ বা বেসিক কথা জানিব লাগে। যিহেতু যদি আমি এইখিনি এবাৰ মনত ৰাখি লওঁ তেতিয়া পিছৰখিনি বুজি পাবলৈ অতি সহজ হৈ পৰে। প্ৰথমতে আমি ইউক্যাৰিঅটছ আৰু প্ৰক্যাৰিঅটছৰ মাজত ডিফাৰেন্সটো চাওঁ আহা। ইউক্যাৰিঅটছ মানে অসমীয়াত ক'বলৈ গ'লে সংকুশ কেন্দ্ৰীয় আৰু প্ৰক্যাৰিঅটছ মানে প্ৰকোষ কেন্দ্ৰীয়। এতিয়া সংকুশ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয়ৰ প্ৰধান পাৰ্থক্য সমূহ চাওঁ আহা। প্ৰথম পাৰ্থক্যটো হৈছে সংকুশ কেন্দ্ৰীয় কোষৰ ডিএনএবোৰ কোষ কেন্দ্ৰৰ এটা আৱৰণৰ মাজত সোমাই থাকে। ইয়াত আমি দেখিবলৈ পাইছো এইটো কোষ কেন্দ্ৰৰ আৱৰণটো মানে নিউক্লিয়াৰ মেমব্ৰেন বুলি আমি কওঁ। ইয়াৰ মাজত সদায় ডিএনএবোৰ ইয়াৰ ভিতৰত সোমাই থাকে আৰু কম্পেক্টেড হয় আৰু গুড খাই থুপ খাই থাকে। আৰু ডিএনএবোৰ কোষ প্ৰৰখৰ পোনপটীয়া সংস্পৰ্শত নাহে। কোষ প্ৰৰখ মানে সাইটোপ্লাজম। সাইটোপ্লাজমৰ ডাইৰেক্ট কন্টেক্টত কেতিয়াও ডিএনএবোৰ নাহে। আনহাতে আমি ইয়াত প্ৰক্যাৰিঅটিক সেলছত চাবলৈ গ'লে এই ডিএনএ সমূহ কোষ প্ৰৰখৰ সম্পূৰ্ণ কন্টেক্টত থাকে, সম্পূৰ্ণ সংস্পৰ্শত থাকে। সেকেন্ড পাৰ্থক্যটো হৈছে ইউক্যাৰিঅটছত মানে সংকুশ কেন্দ্ৰীয় কোষত বিভিন্ন ধৰণৰ কোষাংগ অৰ্থাৎ সেল অৰ্গেনেলছ থাকে। এইবোৰ যোনবোৰ প্ৰক্যাৰিঅটিক সেলছত পোৱা নাযায়। ইউক্যাৰিঅটছত পোৱা বিভিন্ন সেল অৰ্গেনেলছ সমূহ হৈছে ক্লোৰোপ্লাষ্ট, যাক আমি হৰিতকণা বুলি কওঁ, যাৰ সহায়ত এই সংকুশ কেন্দ্ৰীয় কোষবোৰে নিজৰ বাবে নিজে খাদ্য প্ৰস্তুত কৰিব পাৰে। 2 নম্বৰ মাইটকন্ড্ৰিয়া, যাক আমি পাৱাৰ হাউস অফ সেল বুলিও কোৱা হয়, মানে শক্তিৰ ভাণ্ডাৰ। গোলগি বডিজ অৰ্থাৎ গোলগি সংঘ, এয়া হৈছে এণ্ডোপ্লাজমিক ৰেটিকুলাম, য'ত প্ৰটিনছ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰিবলৈ এই এণ্ডোপ্লাজমিক ৰেটিকুলামে হেল্প কৰে। এয়া হৈছে ৰাইবোজম আৰু ডিফাৰেণ্ট টাইপছ অফ ভেচিকলছ থাকিব পাৰে। আনহাতে প্ৰক্যাৰিঅটিক সেলত ইয়াত অকল ৰাইবোজম আৰু ভেচিকলহে পোৱা যায় আৰু এইবোৰ বেলেগ বেলেগ মাইটকন্ড্ৰিয়া, ক্লোৰোপ্লাষ্ট, গোলগি বডিজ, এণ্ডোপ্লাজমিক ৰেটিকুলাম এইবোৰ ইয়াত প্ৰক্যাৰিঅটছত নাথাকে। এতিয়া আমি চাওঁ আহা কিংডম প্ৰতিষ্ঠা কি হয়। অল সিংগল সেলড ইউক্যাৰিঅটছ, সিংগল সেলড ইউক্যাৰিঅটছ বুলি কৈছে অকল এটা কোষীয়া কিন্তু ইউক্যাৰিঅটছ। আৰু এটা ডিফাৰেন্স মই ক'বলৈ পাহৰি গৈছিলো ইউক্যাৰিঅটছ আৰু প্ৰক্যাৰিঅটছৰ মাজত। প্ৰক্যাৰিঅটছটো সদায় এটা কোষীয়া হয়, এটা কোষেৰে গঠিত। আনহাতে ইউক্যাৰিঅটছটো এটা কোষ হ'ব পাৰে নাইবা বহু কোষীয়াও হ'ব পাৰে। আৰু প্ৰক্যাৰিঅটছৰ এক্সাম্পল হৈছে বেক্টেৰিয়া আৰু ইউক্যাৰিঅটছৰ এক্সাম্পল ফাঞ্জাই, ভেকুৰ মানে, আৰু এলগি মানে হেলাই। আৰু কিংডম প্ৰতিষ্ঠাটো ইয়াত কি কৈছে সিংগল সেলড ইউক্যাৰিঅটছ। আমি এতিয়া জাস্ট মই কৈ আহিছো ইউক্যাৰিঅটছ মানে সিংগল সেলো হ'ব পাৰে, ইউনিসেলুলাৰ হ'ব পাৰে, নহলে মাল্টি সেলুলাৰ হ'ব পাৰে। ইয়াত কৈছে সিংগল সেলড ইউক্যাৰিঅটছবোৰকে অকল এটা কোষীয়া ইউক্যাৰিঅটছবোৰকে প্ৰতিষ্ঠাত পেলায়। But boundary is not well defined. Boundary is not well defined মানে কি কৈছে যিমানখিনি প্ৰতিষ্ঠা
প্ৰতিষ্ঠা আণ্ডাৰত পৰা যিমানখিনি প্ৰাণী এতিয়ালৈকে আৱিষ্কাৰ হ'ল তাত বহুত আমি আৱিষ্কাৰ আজি তাতকে বহুতখিনি মানে আজিলৈকে আৱিষ্কাৰ হোৱা নাই আৰু বহুতখিনি আৱিষ্কাৰ এতিয়াও হ'বলৈ আছে আৰু সেই কিমানখিনি আছে এতিয়াও আৱিষ্কাৰ হোৱা নাই আমি সেই সীমাটো আমি মানে গম নাপাওঁ আমি সীমাটো এতিয়ালৈকে গম নাপাওঁ যে আৰু প্ৰতিষ্ঠাত পৰা প্ৰাণী আৰু কিমান আমাৰ প্ৰকৃতিত পোৱা যাব সেইকাৰণে কৈছে but boundaries not well defined কিংডম প্ৰতিষ্ঠাৰ উদাহৰণ বুলি ক'লে তোমালোকে ক'ব লাগিব স্লাইম মোল্ড আমিবা ইউগ্লেনা ডিনোফ্লেজিলেট পেৰামিচিয়াম ডায়েটম মেক্ৰ'এলগা ইত্যাদি এক্সামত এইবোৰ আহিব পাৰে উদাহৰণ দিবলৈ তোমালোকে এইবোৰ লিখিলে হ'ল members of protista are primarily aquatic মানে এইবোৰ সাধাৰণতে পানীত পোৱা যায় জলচৰ the kingdom forms a link with the others dealing with plants animals fungi মানে এই kingdom প্ৰতিষ্ঠাৰ লিংক আছে কাৰ লগত প্লান্টছৰ লগত এনিমেলছ আৰু ফাঞ্জাইৰ লগত আৰু এই কিংডম প্ৰতিষ্ঠাৰ আণ্ডাৰত থকা প্ৰাণীবোৰ প্লান্টছ এনিমেলছ আৰু ফাঞ্জাইৰ বৈশিষ্ট্যতা ক্যাৰেক্টাৰিষ্টিক্স ইহঁতৰ গাত থাকে some have flagella or cilia কিছুমানৰ ফ্লেজিলা থাকে বা চিলিয়া ফ্লেজিলা এডাল এই দীঘলকে দেখিছানে এডাল ফ্লেজিলা এইকেইটা আৰু চিলিয়া হৈছে এইবোৰ গোটেই আবৰণটোৰ ওপৰত যোনখিনি সৰু সৰু চুলি নিচিনাকে আছে সেইখিনিয়ে চিলিয়া আৰু এই ফ্লেজিলা আৰু চিলিয়া ইহঁতক কেনেকৈ সহায় কৰে পানীত সাঁতুৰিবলৈ নিজকে এই ফ্লেজিলা বা চিলিয়াৰ সহায়ত ইহঁতে নিজকে পানীত আগলৈ ঠেলি দিব পাৰে আৰু তেনেকৈ সাঁতুৰে protist produce asexually or sexually মানে দুটাই মেল আৰু ফিমেল জড়িত থাকে আৰু asexually তেনেকুৱা মেল ফিমেল দুইজন জড়িত নাথাকে এতিয়া ক্ৰাইচোফাইটছ বুলি ক'লে এটো আৰু এটা প্ৰতিষ্ঠাৰে এটা ভাগ ক্ৰাইচোফাইটছ This includes diatoms and golden algae. Diatoms, এবোৰ যোনখিনি মই ফটো দিছো এবোৰ সব diatoms হয় golden algae টো মই পিছত ডিসকাস কৰিম পিছৰ স্লাইডটো diatoms বহুত ডিফাৰেন্ট শেপৰ থাকে ডিফাৰেন্ট শেপ আৰু ইমান ধুনীয়া ধুনীয়া শেপৰ থাকে আৰু এখন মাইক্ৰোস্কোপিক ফটো হয় এখন ইয়াত মেবি এটো হয় ওকে most photosynthetic ইহঁতে বেছিকৈ photosynthetic হয় photosynthetic মানে কি photosyntheticৰ অসমীয়া মিনিংটো হৈছে হালুক সংশ্লেষণ আৰু এই যেহেতু ইহঁতি photosynthetic হয় ইহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু ইহঁতৰ গাত ক্লোৰোপ্লাস্ট নামৰ কোষাংগটো থাকে হৰিতকণা থকাৰ বাবে ইহঁতি নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে walls embedded with silica wallবোৰ যোনটো বাহিৰৰ আবৰণটো আছে এটো সিলিকাই বনোৱা সিলিকা বুলি এটা পদাৰ্থ বনোৱা undestructible আৰু সিলিকাটো মানে strong হয় যে পৰককেনে destroy নহয় পৰককেনে ওপৰৰ যোনটো আবৰণটো পৰককেনে ভাগি নাযায় diatomaceous earth মানে হৈছে সো যেহেতু ইহঁতৰ আবৰণটো সিলিকাই বনোৱা এটা সময়ত এই প্ৰাণীবোৰ মৰি যায় আৰু মাটিৰ লগত ডিকম্পোজ হৈ যায় অৰ্থাৎ গেলি পচি মাটিৰ লগত মিলি যায় আৰু হে মাটিখিনি হাৰুৱা কৰি পেলাই বহুত বছৰৰ পিছত এই মাটিখিনি যেতিয়া ডায়েটমছ থকা মাটিখিনি যেতিয়া হাৰুৱা হৈ যায় হেতুকে diatomaceous earth বুলি কয় সিলিকা পদাৰ্থটো বহুত উপকাৰিতাও আছে আজিকালি বহুতে ইন্ডাষ্ট্ৰিত সিলিকা ইউজ কৰে আৰু আমি পানী ফিল্টাৰ কৰিবলৈও সিলিকা ইউজ কৰো আৰু সিলিকা একচুয়ালি আমি গছৰ যদি আমি গছ এজোপা ভালকে গ্ৰোথ
হ'ব বিচাৰো তো গছ কৰাটো বিচাৰো তো আমি সিলিকা যদি মিক্স কৰি দিওঁ সইলটোৰ লগত তো হেতু বহুত ভালকে গছজোপাই শ্ৰীবৃদ্ধিত সহায় কৰে আৰু ইয়াত দিছে যে being gritty this soil is used in pollution being gritty মানে gritty মানে খৰখৰীয়া হৈ যায় যেতিয়া মানে এই সিলিকাটো যেতিয়া সইল মাটিৰ লগত যেতিয়া মিলি যায় তেতিয়া মাটিখিনি খৰখৰীয়া হৈ যায় আৰু যেতিয়া তেনেকুৱা হয় তেতিয়া হে মাটিখিনি আমি পলিশিংত ইউজ কৰিব পাৰো কিবা এটা পলিশ কৰিবলৈ ইউজ কৰিব পাৰো তেতিয়া মিহি হৈ যাব আৰু একচুয়ালি এনে পেইন্ট আজিকালি পেইন্টত সিলিকা মিক্স কৰি দিয়ে তেতিয়া বস্তুটো বেছি মিহি হয় filtration of oils মানে oil filter কৰিবলৈ তেল filter কৰিবলৈ বা syrups আমি এনে normally পানী filter কৰিবলৈ আমি ইউজ কৰোৱে সিলিকা এতিয়া আমি চাও golden algae আমি আগত এটো chrysophytes আৰু এটা example diatoms আৰু golden algae এটো তোমালকে হয়তো পুখুৰীত দেখিছা পুখুৰী বা নহলে হেৰি ফ্ৰেশ ওয়াটাৰ নহলে তোমালকে সাগৰীয় পানীটো এটো দেখিছাই চাগে মানে টিভি সিবি টিভি তো দেখিছাই ডিসকভাৰী চ্যানেল এনেকুৱাবোৰতো দেখিছাই এবোৰ এটো যেতিয়া তুমি এনেকে সাইডৰ এটো মাইক্ৰোস্কোপিক ফটো হয় দুটা যোনটো সাইডৰ পৰা যদি আমি চাও এটো বহুত মাইক্ৰোস মানে তুমি মাইক্ৰোস্কোপিক তুমি খালি চকুৰে দেখা নোপোৱা আৰু এটো যেতিয়া তুমি মাইক্ৰোস্কোপত চোৱা তুমি এনেকে দেখা পাবা সাইডৰ পৰা চালে ঘা নিচিনা মানে কিন্তু বহুত সৰু সৰু বহুত মাইনিউট হয় আৰু ওপৰৰ পৰা যদি তুমি চাবলৈ চোৱা ওপৰৰ পৰা যদি চোৱা ভিউটো তো এনেকে দেখা পাবা এক্সাম্পল টো হৈছে এটো নামটো হৈছে গোল্ডেন এলগি হুনালি হেলাই ডেসমিডস বুলিও কোৱা হয় found in fresh water as well as marine environments fresh water to পায় আৰু সাগৰীয় environment to পায় এতিয়া আমি চাও আৰু এটা বেলেগ প্ৰটিষ্টাৰ আৰু এটা ভাগ dinoflagellates okay mostly marine and photosynthetic বেছি ভাগ dinoflagellates সাগৰীয় পানীত পোৱা যায় আৰু photosynthetic মানে তো মই কৈছোৱে ইহতি নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে যিহেতু হিহতৰ গাত ক্লোৰোপ্লাস্ট নামৰ কোষাংগটো থাকে হেতু photosynthetic বুলি কয় they appear yellow green brown blue or red depending on the main pigments present in their cells এহেতি কেতিয়াবা দেখিবলৈ yellow থাকে green থাকে blue red সকলোবোৰ কালাৰ থাকে mainly because of presence of pigments এন্টাৰ গাত pigments থাকে মানে এতিয়া তুমি বিলাহীটো ৰঙা হয় বিলাহীটো ৰঙা কেলে হয় তাৰ ভিতৰত পিগমেন্ট এন্থ্ৰাসাইনিন বুলি এটা পিগমেন্ট থাকে হেতুৰ কাৰণে বিলাহীটো ৰঙা হয় আৰু তেনেকে এবোৰ বহুত বেলেগ বেলেগ পিগমেন্টস থকাৰ বাবে ইহতি বেলেগ বেলেগ কালাৰ শো কৰে এটো yellow type yellowish green type শো কৰিছে এটো এটা পিগমেন্টৰ কাৰণে কৰিছে এতিয়া এটো serratium different types of examples of dinoflagellates থাকে যেনে serratium gymnodinium এটো serratium হয় যোনটো পাইছিলো এটো মাইক্ৰোস্কোপিক ফটো হয় noctiluca okay red dinoflagellates goniologs undergo rapid multiplication and make the sea appear red কি কৈছে যোনটো red dinoflagellates নামটো goniologs এটো কি কৰে বহুত বেছি বংশ বৃদ্ধি কৰি লয় আৰু আমি বাহিৰৰ পৰা যদি আমি সাগৰখন দেখো ওপৰৰ পৰা যদি দেখো পুৰা এনেকে ৰঙচুৱাকে দেখা পাম these releases toxins এহেতি টক্সিনস ৰিলিজ কৰে বিক্ষাক্ত পদাৰ্থ কিছুমান ৰিলিজ কৰে আৰু হেবোৰে এই সাগৰত থকা বেলেগ মাছ হেবোৰ সব মাৰি পেলায় সো এটো বিক্ষাক্ত হয় এটো থাকিব নালাগে কিন্তু এবোৰ সকলোবোৰ আমাৰ প্ৰকৃতিত পোৱা যায় আৰু আমি এবোৰ বহুত ইন্টাৰেষ্টিং হয় এটো সোৱা bioluminescent sea sparkle dinoflagellate noctiluca scintillans এটো দেখিছানে noctiluca এটো মই যে দেখাইছো এতিয়া এটো noctiluca scintillans এটা স্পেচিছ হয় scintillans হেতু মানে সাগৰৰ সাইডত থাকে কাখত থাকে আৰু ইয়াৰ
পিগমেন্ট আছে ন ইয়াৰ গাৰ ভিতৰত এটো কালাৰ ই ব্লু কালাৰ দেখায় হেকাৰ পিগমেন্টটো আছে কাৰণে দেখায় আৰু ৰাতিকে এনেকে জিলিকি থাকে কিমান ধুনিয়া চোৱাচোন আৰু এবোৰ হসাকে আমাৰ প্ৰকৃতিত আছে আৰু আমি এবোৰ বহুত ষ্টাডি যিমানে আমি কৰি যাম হিমানে আমাৰ ভাল লাগিব দিয়াচোন এবোৰ কথা আমি জানিলো এটোটো তোমাৰ এক্সট্ৰা মই ইনফৰমেশন দিছো এটো তোমালকৰ বুকত নাই এটো মই এক্সট্ৰা ইনফৰমেশন মই তোমালকক দিবলৈ চেষ্টা কৰিছো next coming to euglenoids freshwater organisms found in stagnant water মানে এই প্ৰাণীবোৰ আমি ফ্ৰেশ ওয়াটাৰত পাওঁ আৰু stagnant waterত পাওঁ stagnant water মানে যোনখিনি পানী ৰৈ থাকে flow হৈ নাযায় instead of a cell wall they have a protein rich layer called pellicle which makes their body flexible ইয়াত কৈছে instead of a cell wall ইয়াৰ cell wall থকাৰ বিপৰীতে ইয়াত এটা protein rich layer থাকে যোনটোৰ নাম হৈছে pellicle আৰু হে pellicle থকাৰ বাবে ইয়াৰ বডিটো বহুত flexible পুৰা লৰচৰ কৰি ঘূৰি ফুৰিব পাৰে they have two flagella one short and one long flagella মই আগতে এনেও জনাইছো তোমালোকক flagella কিয় ইউজ হয় for their swimming নিজকে হাতুৰিবলে পানীত এহেঁতি flagella ইউজ কৰে এনেকুৱা flagella দুডাল আছে one is long and one is short pre-emergent flagellum বুলি কয় এটা photosynthetic in the presence of sunlight but when deprived of sunlight they behave like heterotrophs et ki koise photosynthesis মানে মই কৈছিলো আগত photosynthesis নিজৰ খাদ্য নিজে বনাব পাৰে in the presence of sunlight যেতিয়া সূৰ্যৰ পোহৰ পায় তেতিয়া নিজৰ খাদ্য নিজে বনাব পাৰে যেহেতু ইহঁতৰ গাত ক্লোৰোপ্লাস্ট নামৰ কোষাংগটো আছে এই ক্লোৰোপ্লাস্ট গ্ৰীন কালাৰ এই ক্লোৰোপ্লাস্টটো গছতো থাকে গছতো এই ক্লোৰোপ্লাস্ট গ্ৰীন কালাৰ ক্লোৰোপ্লাস্ট থাকে হেইভাবে গছে নিজে নিজৰ খাদ্য উৎপন্ন কৰিব পাৰে ইয়াটো একে okay presence of sunlight নিজৰ খাদ্য নিজে উৎপন্ন কৰে আৰু যেতিয়া deprived of sunlight যেতিয়া sunlight নাথাকে they behave like heterotrophs কি হয় heterotrophs মানে কি যোনে নিজৰ খাদ্য নিজে বনাই লব নোৱাৰে হেইভাবে ইহঁতি বেলেগ সৰু প্ৰাণী যোনবোৰ পানীত থাকে হেবোৰৰ ওপৰত ডিপেন্ডেন্ট হৈ যায় হেবোৰ খাই পেলাই জীয়াই থাকে pigments are identical to those present in higher plants yet hetwe koise yet jonkini pigment ase chloroplast pigment ebor higher plants gosor means na ekkebare eke now next coming to slime molds these are saprophytic protists saprophytic mane hoise junpur praniye mora pranir uporat জিয়াই থাকে মৰা প্ৰাণী খাই জিয়াই থাকে এতিয়া এই জোপা গছৰটো মুহা বুলিয়ে ক'ব লাগিব গছৰ মুহা বা গছৰ যোনটো পোৰশন এটো ডেড এটো মৰি গল ইয়াৰ ওপৰত এটো গজিছে দেখিছা এটো হৈছে a form of aggregation called plasmodium first to an aggregation মানে network নিচিনা এটো aggregation এটো plasmodium বুলি কয় yellow অৱস্থা plasmodium differentiates and forms fruiting bodies plasmodiumৰ পিছত এনেকুৱা fruiting body বনে plasmodium পিছলে এনেকুৱা বনে fruiting bodies bearing spores at their tips এই fruiting body টো টিপত আগদহত spore থাকে সৰু গুটি spore থাকে আৰু যেতিয়া এই fruiting body টো ফাটি যায় তেতিয়া গুটি spore বু উলাই দূৰত পৰে গল এয়াৰৰ সহায়ত বতাহৰ সহায়ত দূৰত কবাত এইফালে পৰিলে বহুত দূৰত পৰে আৰু হেডখটো একে এনেকুৱা প্লাজমোডিয়াম হ'ব আৰু তেনেকে স্প্ৰেড হৈ গৈ থাকে these spores are extremely resistant এবোৰ যোনবোৰ spores বুজে যায় এবোৰ extremely resistant আৰু
and survive for many years আৰু বহুত বছৰলৈকে survive কৰি থাকিব পাৰে even under adverse condition যেনেকুৱাই তোমাৰ যেনেকুৱাই অৱস্থা নহওক যেনেকুৱাই বেয়া কণ্ডিশ্যন নহওক তেনেকুৱা অৱস্থাতে এটি জীয়াই থাকিব পাৰে the spores are dispersed by air currents spores বোৰ হলাই বতাহে লৈ যায় আৰু তেনেকৈ স্প্ৰেড হয় now coming to protozoans all protozoans are heterotrophs heterotrophs মানে মই কৈছিলে autotrophs মানে যোনে নিজৰ খাদ্য নিজে বনাই লয় যেনে plants আৰু heterotrophs যোনে নিজৰ খাদ্য নিজে বনাই নলয় আমিবোৰ heterotrophs হয়নে okay আমাৰ নিচিনা কি animals আমাৰ নিচিনা কি all protozoans are heterotrophs and live as predators or parasites or predators নিচিনাকে থাকে মানে বেলেগ এটা organism বেলেগ এটা প্ৰাণী খাই জীয়াই থাকে বা হে বেলেগ প্ৰাণীটোৰ গাৰ ভিতৰত সোমাই parasite হিচাপে সোমাই জীয়াই থাকে they are believed to be primitive relatives of animals আৰু কি বুলি বিশ্বাস কৰিছে এটো যে ই primitive আগৰ বহুত পুৰণা দিনীয়া এনিমেলৰ পৰা আহিছে বুলি বিশ্বাস কৰে মানে এনিমেল নিচিনাই বুলি বিশ্বাস কৰে মানে there are 4 major groups of protozoans চাৰিটা different ভাগ আছে protozoans আৰু classification of protozoa based on the mode of locomotion আৰু হে ভাগ কেনেকৈ কৈছে based on হেতৰ movement mode of locomotion কেনেকৈ হেতি মুভ কৰে কেনেকৈ ইডখৰ পৰা ইডখৰ জাগালৈ যায় এটো চাই পেলাই হেতক চাৰিটা different ভাগত ভাগ কৰিছে first to amoeboids second to ciliates to আমি পাইছিলোৱে cilia মানে কি তাৰপিছত sporozoa non motile এটো লৰচৰ নহয় আৰু flagellates to flagella থকা okay আমি হেগিতে কমান ডিসকাস কৰিম এতিয়া amoeboid protozoans these organisms live in fresh water sea water or moist soil fresh water থাকে সাগৰীয় পানীত থাকে আৰু জেকা মাটিত থাকে amoeboid protozoans they move and capture their prey by putting out pseudopodia false feet as in amoeba yet কি কৈছে হেতি কেনেকৈ খাদ্য খায় হেতৰ প্ৰেটো কেনেকৈ খায় pseudopodia এটো দেখিছানে pseudopodia মানে false feet আসল ভৰি নহয় নকলি ভৰি বুলি ক'ব পাৰি এই false feet এদি হেতি প্ৰেটো জমা এৰহত যদি প্ৰেটো থাকে খানাটো যদি থাকে এটো হেতি কবজা কৰি লয় এফালৰ পৰা হেতি সাৰাউন্ড কৰি লয় আৰু হেতি খাই দিয়ে some of them such as entamoeba are parasites কিছুমান amoeboid protozoans যেনে entamoeba হেবোৰ parasite হিচাপে থাকে যোনটো প্ৰে যাক খায় তাৰ ভিতৰত সোমাই লয় তাৰ গাৰ ভিতৰত সোমাই থাকি খায় ঠিক আছে flagellated protozoans the members of this group are either free living or parasitic et কি কৈছে flagellated protozoans বোৰ হয়তো free living হয় চোটত ঘুৰি ফুৰে নহলে parasitic যোনটো খায় যোনটো প্ৰে হয় প্ৰেটোৰ ভিতৰত সোমাই পেলাই হেতি খায় এটা দেখিছানে এই ফটোখনত এটা ব্লাড সেলস হয় দেখিছা এটো মানে মানুহৰ গাৰ ভিতৰত আছে মানে they have flagella for their movement right the parasitic forms cause diseases such as sleeping sickness যেতিয়া আমাৰ গাৰ ভিতৰত থাকিব আমাৰ টোপনিৰ বেমাৰ হ'ব মানে টোপনি কেতিয়াবা ধৰিব পাৰে নধৰিব পাৰে এনেকুৱা কিবা কিবি এনেকুৱা প্ৰবলেম আহিব পাৰে for example trypanosoma এটো নামটো কি flagellated protozoans er naam hoise example hoise trypanosoma okay now ciliated protozoans boli kole ami kotha to mane naam to kole ami bujie pau ciliated boli kole cilia thoka hoine these are aquatic actively moving organisms okay these are aquatic panit ghuri fure aru actively ghuri fure they are so active presence of thousands of cilia bahut thousand hazar cilia thake hetor gar bahir they have cavity gullet that opens to the outside of the cell surface eto cavity dekhisane eto mane junfala edi khaidyo khai hetor eta khaidyo khwa eta cavity gut eta ase
The coordinated movement of rows of cilia causes the water ladle with food to be steered into the gullet. Yat ki koise cilia yat junto yar gat cilia ase he cilia khini enekwake move kore jate food khini junkhine khadya khini efalor pora panir hoite yat theli pare efale humai jay. For example, paramecium hoitu. Next, sporozoans includes diverse organisms that have an infectious spore-like stage in their life cycle. মই already আগত কৈছিলো যে sporozoans বোৰ নন মটেল এহেতি লৰছৰ চলাচল নকৰে এহেতি একেটা জাগাতে ৰৈ থাকে আৰু ইয়াত কৈছে they have infectious spore-like stage এটা infectious spore-like stage spore মই কৈছিলো spore খিনি যেনেকে fruiting body মাজত ঘুমাই থাকে আৰু যেতিয়া fruiting body টো ফাটি যায় তেতিয়া উলাই স্প্ৰেড হৈ দূৰত পৰেগে তেনেকে হে infectious spore-like stage ইয়াতো আছে in their life cycle. Okay. The most notorious is Plasmodium, which causes malaria. Okay, আমি তো জানোৱে malaria হয় malaria to কিহৰ পৰা হয় এটা malarial parasite যোনটো আমাৰ গাৰ ভিতৰত সোমাই থাকে হেতু কি হয় Plasmodium হদাই তো মনত ৰাখিবা malaria to আমাৰ Plasmodiumৰ কাৰণে হয় এটো এটা malarial parasite আমাৰ গাৰ ভিতৰত সোমাই যায় হেতু আৰু এনেকে spore produce কৰে বহুত আৰু হেতু বহুত infectious আৰু spore টো যেতিয়া বেছি হৈ যায় যেতিয়া ফাটি উলাই যায় হেতু আৰু বেছি malaria টো আৰু বেছি কৰি দিয়ে আমাৰ গাৰ ভিতৰত আৰু বেছি ইনফেকশন হৈ যায় আমাৰ গাৰ ভিতৰত Okay, lastly, ever revise kori long kingdom protista underot ami ki porhilo. First shot ami pasta pohisilu, pasta main topics pohislo ami. Chrysophytes, dinoflagellates, euglenoids, slime molds, and lastly protozoans. Okay, besi bhage ami khali sokore keteo dekha nabo ami hodai microscope or underot ami dekha pam. আৰু এইবোৰ তোমালকে এইবোৰটো হসাকে আমাৰ প্ৰকৃতিত আছে আৰু আমি একচুয়ালি আমি দেখা পোৱা নাই মাইক্ৰোস্কোপৰ আন্ডাৰটো আৰু দেখিলে ইমান ইন্টাৰেষ্টিং হয় তোমালকে নেটত চাব পাৰা এইবোৰ মাইক্ৰোস্কোপিক ফটো দিয়া আছে আৰু মাইক্ৰোস্কোপৰ ভিডিও যেনেকে হেঁতি চলাচল কৰে এইবোৰ সব দিয়া আছে তোমালকে যদি তোমালক ইন্টাৰেষ্টেড হয় তোমালকে সাৰ্চ কৰি চাব পাৰা With this, I would like to thank you and for hearing my presentation with this much patience. Okay, at last, stay home, stay safe. Thank you.